ৱাও কি ধুনীয়া লাগিছে কাপোৰযোৰ পিংক কালাৰ ৱাও ইমান মৰম লাগিছে ভাল লাগিছে কিন্তু দেই নাজানো ৰে ছোৱালীজনী কি যে হ'ব নহয় কৈছো নহয় পাকঘৰৰ কাম এটা মোক সহায় কৰি নিদিয়ে অকল পিন্ধা উৰা চখ কিনো কৰি খাবগে নহয় তাই মানে সময় থাকোতে একো কাম এটা শিকি লোৱা নাই আৰু সেই তাইৰ লগৰ ছোৱালী এতিয়া নাইয়ে আমাৰ গাঁৱত গোটেই বিয়া হৈ মানে শেষ এতিয়া তাইৰ লগৰ ছোৱালী বুলিবলৈ নাই নহয় এই সৰু সৰু ছোৱালীকেইজনীৰ লগতহে মিলি থাকে মোৰ দেখিয়ে লাজ লাগে তাই লাজ লাগে নে নালাগে নাজানো আৰু বাপেকডালো একেই কৈছোঁ নহয় ইমান চাকৰি কৰা ল'ৰা আহিছে তাইক চাবলৈ পচন্দ নহয়ে নহয় সিহঁতৰ ময়ো মাকজনী দেখিছে নহয় দিনক দিনে বুঢ়ী হৈ গৈ আছোঁ চেহেৰা পাতি বহি গৈ আছে ভাবিছিলোঁ এইবাৰ নহয় ছোৱালী মোৰ মানে স্বাস্থ্য ভালে থাকোঁতে আৰু ছোৱালীক বিয়া ধুনীয়াকৈ সাজি কাচি ছোৱালীক বিয়া দি আজৰি দিম ক'তা ভবামতে একোৱেই নহয় দেখোন আৰু কিনো হুলস্থুল কৰি আছে চাই আহোঁগেচোন তই কাপোৰকে গোটাই থাক লোকৰ লগৰ ছোৱালী মাকবোৰৰ ছোৱালী বিয়া দি আজৰি হ'ল আৰু আমাৰ এই ৰিজেক্ট কৰোঁতে মানে বুঢ়ী হ'বগৈ এতিয়া গোটাবই লাগিব নহ'লে বিয়াৰ পাছত হ'বলগীয়া জোৱাই এটা গোটাই দিয়ে বা নিদিয়ে কথা শুন তাইৰ এতিয়া নিজৰ ঘৰত থাকোঁতে কিছুমান ইম্পৰ্টেণ্ট বস্তুবোৰ গোটাই ল'বই লাগিব আৰু পাপাই চাই দিয়া দৰাৰ লগতহে বিয়া হ'ম পাপাৰ চাইজ আৰু মোৰ চাইজ একেই তোমাৰহে নিমিলে নিমিলে পিছত পস্তাবি নহয় মই চাই দিয়া দৰাৰ লগত বিয়া নহওঁতো বাপেৰে চাই দিয়াৰ লগতে বিয়া হ'বি পিছত পস্তাবি এই জগত নে পগত এইডালৰ লগত কি সংকাৰ কৰিব নাজানো আৰু লাষ্টত গৈ বাপেক জীয়েকে সেইডালকে পালেগে এই জগত বোলাজনীও ভাল সুযোগ ল'লে কৈছোঁ নহয় এজনী ছোৱালী পাই সম্পত্তি তই তেনেকৈ কেলে কৈছ তোৰ এই হ'বলগীয়া জোৱাই ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহয় বুজিছ মোক সি সদায় সুখত ৰাখিব পাৰিব পাপাকে পৰি জানো নহয় বাপেক জীয়েকৰ কথা বাপাকে পৰি হ'বনে ঘৰ জোৱাই হ'ব ঘৰ জোৱাই কাৰণে তাকে চিলেক্ট কৰি ল'লি সেইটো কেলে নক সঁচা কথাটো আৰু চাকৰি কৰাৰ লগত যোৱা হ'লে যে বিদেশত আমিও তোৰ লগতে যাব পাৰিলোহেঁতেন সেইটো কথা চিন্তা কৰিছ জানো শুনিছেনে তোমাৰ পাপাই নহয় বিয়াৰ পিছত তাতে আকৌ তোমালোকৰ ল'ৰাও নাই নহয় সেইটো কাৰণে পাপাই ভাল কথাই চিন্তা কৰিছে ভাল পাই জানা কালি তোমাৰ মাহে অকণমান মই মানে এনেই কথাটোহে কওঁ কিন্তু মোৰতো ছোৱালী এজনীহে ন তাই য'তে সুখী হ'ম বুলি ভাবে বা যাক লৈ সুখী হ'ম বুলি ভাবে মইতো তাতেই সুখী হ'ব লাগিব ন হ'লেও আৰু মোৰো সপোন এটা আছিল দিয়াচোন ভাল ঘৰৰ মানে জোৱাই বুলি মাতিবলৈ আৰু কিন্তু যদিহে আৰু মোৰ পতি আৰু মোৰ ছোৱালীয়ে যদি নিবিচাৰে মইতো জোৰ কৰিব নোৱাৰোঁ ন তাই য'তেই সুখী মই তাতেই সুখী আৰু উপায় নাই এনেই কওঁ আৰু কথাটো কিন্তু অন্তৰৰ পৰা যেন মই তাইক বেয়া পাব নোৱাৰোঁ